এই মুহূৰ্তত এডিআৰই পৰীক্ষাক লৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ এডিআৰই পৰীক্ষাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে যে 55টা স্কেনাৰত স্কেনিং আৰম্ভ হৈছে। এডিআৰইত অৱতীৰ্ণ 9 লাখ পৰীক্ষাৰ্থীৰ OMR চিট। খানাপাৰাত নিষিদ্ধ নিৰাপত্তা 24 CCTVৰ নিৰীক্ষণ আৰু বাহিৰৰ ডিসপ্লেত উত্তৰ বহি পৰীক্ষণ প্ৰত্যক্ষ কৰিব পাৰিব সকলোৱে। অসমৰ পৰীক্ষা ব্যৱস্থাপনালী চাবলৈ আহিছে 15 বহিৰাজ্যৰ উচ্চ পদস্থ বিষয়া। এডিআৰই পৰীক্ষাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এডিআৰই প্ৰশ্নকাকত ফাদিলক লৈ সৃষ্টি হৈ থকা বিতৰ্কৰ বিপৰীতে পৰীক্ষাৰ্থীৰ OMR চিটৰ স্কেনিঙৰ কাম আৰম্ভ হৈছে। যোৱা 15 ছেপ্টেম্বৰত 11 লাখতকৈ অধিক প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ বিপৰীতে 9 লাখ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল, অৰ্থাৎ 2 লাখ প্ৰাৰ্থী অনুপস্থিত আছিল আৰু সুচাৰুৰূপে সম্পন্ন হয় এই পৰীক্ষা। অৱশ্যে ইয়াৰ মাজতে ধেমাজিত পৰীক্ষাৰ অন্তত প্ৰশ্নকাকত ফাদিলক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই স্পষ্ট কৰিছিল যে এডিআৰইৰ ফলাফল সুকলমে প্ৰকাশ পাব আৰু প্ৰাৰ্থীসকলে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ এই ঘোষণাৰ অংশস্বৰূপে খানাপাৰাত আৰম্ভ হৈছে পৰীক্ষাৰ OMR চিটৰ স্কেনিঙৰ কাম। নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা অনাৰ লক্ষ্যৰে স্কেনিঙৰ কামত নিযুক্ত হৈছে বহিৰাজ্যৰ প্ৰতিষ্ঠান। ইপিনে ইয়াৰ বিপৰীতে এই স্কেনিঙৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি আছে সেৱা কৰ্তৃপক্ষ। সেৱাৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীৰ নিষিদ্ধ নিৰাপত্তাৰ বেষ্টনী আৰু 24টাকৈ CCTVৰ নিৰীক্ষণত 55টাকৈ স্কেনাৰত 65ৰ পৰা 70জনকৈ কৰ্মীয়ে আৰম্ভ কৰিছে OMR চিটৰ স্কেনিঙৰ কাম। আনহাতে সম্পূৰ্ণ ব্যৱস্থাটো নিয়াৰিকৈ সম্পূৰ্ণ কৰিবলৈ নিয়োগ কৰা হৈছে 6জনকৈ পৰ্যবেক্ষক। উল্লেখ্য যে শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টোৱে যথেষ্ট অস্বস্তিত পেলাইছে ৰাজ্য চৰকাৰসমূহক। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ শিক্ষা বিভাগ তথা সেৱাই শেহতীয়াকৈ সম্পন্ন কৰা 3য় বৰ্গৰ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে সম্পন্ন হোৱা ঘটনাই স্বাভাৱিকতে আন ৰাজ্যসমূহৰ শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছে, যাৰ বাবে কেইবাখনো ৰাজ্যৰ শিক্ষা বিভাগৰ দলে অসমত সম্পন্ন হোৱা এডিআৰইৰ ব্যৱস্থাপনাৱলী পৰ্যবেক্ষণৰ বাবে ইতিমধ্যে উপস্থিত হৈছে। অসমত আৰু খানাপাৰাত OMR চিটৰ স্কেনিঙৰ দিশসমূহ পৰ্যবেক্ষণ কৰিছে। সেৱাই প্ৰকাশ কৰা মতে 15খন ৰাজ্যৰ উচ্চপদস্থ বিষয়াই অসম চৰকাৰে সম্পন্ন কৰা এডিআৰইৰ পৰীক্ষা সন্দৰ্ভত সবিশেষ ল'বলৈ গুৱাহাটীত উপস্থিত হৈছে। ইফালে খানাপাৰাত চলি থকা এই স্কেনিং প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ বাবে লোৱা পদক্ষেপ প্ৰত্যক্ষ কৰিবলৈও শেহতীয়াকৈ একাংশ প্ৰাৰ্থীয়েও উক্ত স্থানত উপস্থিত হৈ টিভি স্ক্ৰীনৰ জৰিয়তে সমগ্ৰ প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ প্ৰাৰ্থীসকলেও চাব পাৰিছে বহি পৰীক্ষণ। অৰ্থাৎ প্ৰাৰ্থীসকলেও চাব পাৰিছে এইবাৰ বহি পৰীক্ষণ কিদৰে হৈছে। ইফালে সেৱা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি অহা সপ্তাহৰ ভিতৰতে এই স্কেনিঙৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু অতি সোনকালে এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। ইতিমধ্যে 28খন জিলাৰ পৰা সকলো OMR চিট আহি পাইছে আৰু পৰ্যায়ক্ৰমে ইয়াৰ স্কেনিঙৰ প্ৰক্ৰিয়া সম্পন্ন হৈ আছে। আৰু এডিআৰই পৰীক্ষাৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।